নমস্কাৰ আটাইকে তো মই সিদ্ধাৰ্থ ছাৰ আৰু আটাইকে স্বাগতম জনাইছো জেএনভি গাইড অনলাইন কোচিং চেণ্টাৰলৈকে তো আজি আমি এটা বিষয়ত কথা পাতিব গৈ আছো তো তোমালোকে যদি 2024 ইংৰাজী বৰ্ষৰ নৱোদয় বাছনি পৰীক্ষাৰ পেপাৰখন চোৱা তাত তোমালোকে দেখিবা যে গণিতত দুটা নতুন চেপ্টাৰ সোমাইছিল ঠিক আছে দুটা নতুন পাঠৰ প্ৰশ্ন আহিছিল তাত এটা হ'ল তথ্যৰ বিশ্লেষণ আৰু আনটো হ'ল কোণৰ প্ৰকাৰ তো কোণৰ প্ৰকাৰ যিটো পাঠ সেইটো মই এটা অন্য ভিডিঅ'ত ভালকে ৰেকৰ্ড কৰাইছো সেই তোমালোকক দিছো তোমালোকে চাবা এটাই ঠিক আছে লগতে এটা লাইক দি দিবা ঠিক আছে আৰু আন এটা ভিডিঅ' ইয়াত মই বনাব গৈ আছো এইটো ভিডিঅ' বনাব গৈ আছো য'ত আমি ডিছকাছ কৰিম তথ্যৰ বিশ্লেষণৰ বিষয়ে ঠিক আছে ইয়াত আমি তথ্যৰ বিশ্লেষণ যিটো পাঠ সেইটোৰ বিষয়ে আলোচনা কৰিম আলোচনা কৰা মানে আমি এটা ভিডিঅ'ত গোটেই পাঠটো শেষ কৰিম ঠিক আছে তো সময় নষ্ট নকৰো আগবাঢ়ো ঠিক আছে তথ্যৰ বিশ্লেষণ তো তথ্য বিশ্লেষণত তোমালোকে মাত্ৰ দুটা বস্তু শিকিব লাগিব এটা হ'ল দ্বন্দ্বলেখ আৰু এটা হ'ল ৰেখালেখ ঠিক আছে দ্বন্দ্বচিত্ৰ আৰু যিটো ৰেখালেখ সেই দুটা শিকিলে এই পাঠটো শেষ ঠিক আছে তো প্ৰথমতে চোৱা যে তথ্যচিত্ৰত তোমালোকক দিয়া আছে দ্বন্দ্বচিত্ৰ বা দ্বন্দ্বলেখ ঠিক আছে তোমালোকক দিছে দ্বন্দ্বলেখ বা দ্বন্দ্বচিত্ৰ এতিয়া ইয়াত কি হয় থিয়ৰী কি বস্তু সেইখিনি বাদ দিয়া ঠিক আছে থিয়ৰীৰ কথা ইয়াত বাদ দিয়া মই সিধা তোমালোকৰ মেইন কনসেপ্টলৈ আহিছো দ্বন্দ্বচিত্ৰ কি হয় কেনেকুৱা দেখি চোৱা দ্বন্দ্বচিত্ৰ কি হয় কেনেকুৱা দেখি সেয়া জানিলে হ'ল বাকি ৰামায়ণ মহাভাৰত পঢ়ি থাকিব নালাগে ঠিক আছে মই দেখাই আছো চোৱা ওকে তো ইয়াত তোমালোকে এটা ছবি দেখা পাবা যাক কোৱা হয় দ্বন্দ্বচিত্ৰ বুলি ঠিক আছে এখন ছবিখন চোৱা ইয়াত চোৱা ইয়াত দেখিছা লিখা আছে এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ জন্মদিনবোৰ তলৰ দ্বন্দ্বলেখত দেখুওৱা হৈছে ঠিক আছে মানে কি এইখন এখন দ্বন্দ্বলেখ দ্বন্দ্বলেখ বুলি কেনেকৈ গম পাবা এই তোমালোকক যদি এনেকুৱা এখন ছবি দিয়া থাকে দেখি পাইছানে ভালকে চোৱা যদি তোমালোকক এনেকুৱা এখন ছবি দিয়া থাকে য'ত তোমালোকৰ গোটেইখিনি তথ্যখিনি যিটো ডাটাখিনি তো সেই বস্তুখিনি তোমালোকক যদি এনেকুৱা দ্বন্দ্ববিলাকেৰে দেখুওৱা থাকে এইপাত একপাত দ্বন্দ্ব এইপাত ঠিক আছে তো এনেকুৱা দ্বন্দ্ববিলাকৰ সহায় লৈ পেলাই যদি তোমালোকক তথ্যখিনি দিয়া আছে তেনেহ'লে সেইটো কি সেইটো হ'ল দ্বন্দ্বলেখ ঠিক আছে সেইটো হ'ল দ্বন্দ্বলেখ ঠিক আছে তো দ্বন্দ্বলেখ এখন চাই পেলাই তুমি কেনেকৈ গম পাবা যে কি তথ্য দিয়া আছে তোমাক ঠিক আছে তো ইয়াত তোমালোকে দেখিবা তলৰ এই ৰেখাপাতৰ সমানে সমানে চালে দেখিবা ইয়াত মাহবিলাক দিয়া আছে ঠিক আছে বছৰৰ কোনটো মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ঠিক আছে মাহবিলাক দিয়া আছে তলফালে আৰু এইফালে তোমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক তোমাৰ এনেকৈ লিখি লৈছে 0 2 4 6 8 10 12 ঠিক আছে মানে কোনটো মাহত কিমানজন ছাত্ৰ ছাত্ৰীৰ জন্মদিন আছে সেইখিনি তোমাক চিত্ৰৰে দেখাব ঠিক আছে তো জানুৱাৰী মাহত যিটো দ্বন্দ্ব আছে চোৱা মই বাকিখিনি মুছি দিছো কনফিউজ হ'বা নহ'লে তোমালোকে চোৱা তো জানুৱাৰী মাহত চোৱা জানুৱাৰী মাহৰ যিপাত দ্বন্দ্ব আছে এই দ্বন্দ্বপাত চোৱা জানুৱাৰী মাহৰ যিপাত দ্বন্দ্ব সেইপাত গৈ ক'ত লগ লাগিছে সি কিমান ওখ দ্বন্দ্বপাত চোৱা জানুৱাৰী মাহৰ যিপাত দ্বন্দ্ব এই দ্বন্দ্বপাত 6ৰ সমানে সমানে লগ লাগিছে চোৱা দেখিছানে দেখা পাইছা দেখা গৈছে ন চোৱা মই বেলেগ ইংকেৰে দেখাইছো ৰবা এইটো 6ৰ সমানে সমানে লগ লাগিছে চোৱা মই ব্লেক ইংকেৰে ব্লেক কৰি দিছো চোৱা তো 6ৰ সমানে সমানে লগ লাগিছে দেখিছা মানে এইটোৱে কি বুজাব জানুৱাৰী দ্বন্দ্বপাতে 6ৰ সমানে সমানে লগ লাগিল মানে কি বুজাইছে এইটো জানুৱাৰী মাহত 6জন ছাত্ৰ ছাত্ৰীৰ জন্মদিন আছে কাৰণ আমাক কি দিয়া আছিল এই দ্বন্দ্বলেখ পাতেৰে ছাত্ৰ ছাত্ৰীসকলৰ জন্মদিনৰ মাহৰ কথা কোৱা আছিল আমাক ঠিক আছে মানে কোনটো মাহত কিমানজন ছাত্ৰ ছাত্ৰীৰ জন্মদিন ঠিক আছে তো জানুৱাৰী মাহৰ দ্বন্দ্বপাতে 6ৰ সমানে সমানে আছে 6ৰ সমান হৈ আছে মানে এইটোৰে আমি কি বুজিম এইটো বুজিম যে জানুৱাৰী মাহত কিমানজন ছাত্ৰ ছাত্ৰীৰ জন্মদিন জানুৱাৰী মাহত 6 গৰাকী ছাত্ৰ ছাত্ৰীৰ জন্মদিন ঠিক আছে বাকিখিনি তোমালোকে গমেই পালা চাগে কি কৰিব লাগে ফেব্ৰুৱাৰী মাহৰটো চোৱা ফেব্ৰুৱাৰী মাহৰ যিপাত দ্বন্দ্ব সেই দ্বন্দ্বপাত 10ৰ সমানে সমানে লগ লাগিছে চোৱা ব্লেক ইংকেৰ লিখতে ভালকে দেখি পোৱা নাই ন চোৱা তো ফেব্ৰুৱাৰী মাহৰ দ্বন্দ্বপাত 10ৰ সমানে সমানে লগ লাগিছে দেখিছানে দ্বন্দ্বপাত কিমান ওখ 10ৰ সমান ওখ ঠিক আছে মানে কি বুজাব মানে ফেব্ৰুৱাৰী মাহত 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ জন্মদিন ঠিক আছে কিমান গৰাকীৰ
10 গৰাকীৰ বাস একেধৰণে বাকীখিনি তথ্য চাই যোৱা মাৰ্চ মাহত তোমাৰ 2ৰ সমানে সমানে আছে এপ্ৰিলত 4ৰ সমানে সমানে আছে মে'ত আছে তোমাৰ 8ৰ সমান ঠিক আছে যেতিয়া জুন মাহৰটো চাবা যেতিয়া তুমি চাবা জুন মাহৰ দণ্ডপাত ঠিক আছে জুন মাহৰটো যেতিয়া চাবা তেতিয়া গম পাবা চোৱা জুন মাহৰটো চোৱা জুন মাহৰটো 6 আৰু 8ৰ মাজত আছে দেখিছানে জুন মাহৰটো এইটো 6 এইটো 8 দুইটাৰ মাজত আছে 6 আৰু 8ৰ মাজত কি আছে 7 হয়নে আমি যেহেতু ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ কথা কৈ আছো হয়নে এটা ছাত্ৰ ছাত্ৰীৰ আধান হ'ব নোৱাৰে যে 6.5 হ'ল 6.5 জন ষ্টুডেন্ট ঠিক আছে বা 7.5 জন ছাত্ৰ ছাত্ৰী হেতুটো হ'ব নোৱাৰে গতিকে 6 আৰু 8ৰ মাজত 7 আছে গতিকে 7 হ'ব ঠিক আছে মানে জুন মাহত 7 জন ঠিক আছে জুন মাহত কিমান জন ছাত্ৰ ছাত্ৰীৰ জন্মদিন 7 জনৰ কিয় কাৰণ ইয়াৰ দণ্ডপাত 6 আৰু 8ৰ মাজত আছে আৰু যেহেতু আমি ছাত্ৰ ছাত্ৰীৰ কথা কৈ আছো গতিকে ছাত্ৰ ছাত্ৰী এনেকুৱা নহয় যে 7.5 জন ল'ৰা 7.5 জন ল'ৰা ছোৱালী এনেকুৱাটো নহয় গতিকে 6 আৰু 8ৰ মাজত 7 আছে 7 জন ছাত্ৰ ছাত্ৰী ঠিক আছে জুলাই মাহত একেদৰে চোৱা জুলাই মাহৰটো তোমাৰ 8 আৰু 10ৰ মাজত আছে গতিকে কিমান হ'ব 9 ইয়াতটো এনেকুৱা নহয় যে 8.5 জন ছাত্ৰ ছাত্ৰীৰ জন্মদিন গতিকে কি হ'ব 9 ঠিক আছে জুলাই মাহত 9 জন ছাত্ৰ ছাত্ৰীৰ জন্মদিন আগষ্টটো হল তোমাৰ 0 আৰু 2ৰ মাজত মানে আগষ্টত কিমান জন ছাত্ৰ ছাত্ৰীৰ জন্মদিন এজন সেপ্টেম্বৰত চোৱা সেপ্টেম্বৰটো হল 2 আৰু 4ৰ মাজত গতিকে সেপ্টেম্বৰত কিমান জন ছাত্ৰ ছাত্ৰীৰ জন্মদিন 3 জন অক্টোবৰটো তোমাৰ আকৌ 6ৰ সমানে সমানে নৱেম্বৰটো তোমাৰ 4ৰ সমানে সমানে ডিসেম্বৰটো হল তোমাৰ 6 আৰু 8ৰ মাজত মানে 7 বাস আমাক একো লিখি দিব লগা নহল যে জানুৱাৰীত ইমান ফেব্ৰুৱাৰীত ইমান মাৰ্চত ইমান ঠিক আছে আমি কি কৰিলো এখন ছবি চালো ঠিক আছে আমি মাত্ৰ এখন ছবি ধুনীয়াকৈ চালো চাই পালে গোটেইখিনি কথা গম পালো হয়নে ইমান জন ছাত্ৰ ছাত্ৰীৰ 12টা মাহত কাৰ কিমান বাৰ্থডে আসলে লিখিব গলে কিমান কি হলহেঁতেন হয়নে কিন্তু আমি সামান্য এখন সৰু ছবি এখন চাই পেলাই গম পালো যে কোনটো মাহত কিমান জন ছাত্ৰ ছাত্ৰীৰ বাৰ্থডে ঠিক আছে তো এইটো আছিল দণ্ডলেখ দণ্ডলেখ বিলাক তোমালোক এনেকৈ দিয়া থাকিব প্ৰশ্ন পাবা ইয়াৰে ঠিক আছে এইটো হল দণ্ডলেখ নেক্সটটো হল তোমালোকৰ ৰেখালেখ বা ৰেখাচিত্ৰ কেনেকৈ হয় ইয়াত চোৱা ৰেখালেখ বা ৰেখাচিত্ৰ চোৱা ৰেখালেখত কি হয় চাবা দেই এইডাল ৰেখালেখ ঠিক আছে এইটো ছবি যে দেখি আছা এইটো হল তোমাৰ ৰেখালেখ দেখি পাইছানে এইটো তো এইটো যে ছবি দেখি আছা এইটো হল ৰেখালেখ ঠিক আছে আমাৰ দণ্ডচিত্ৰত কি আছিল দণ্ডবিলাক আৰু ৰেখালেখত কি থাকিব এনেকুৱা এপাত ধুনীয়াকৈ ৰেখা থাকিব য'ত তুমি গম পাই যাবা ঠিক আছে ইয়াতো তুমি তলফালে চোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এইবিলাক মাহৰ নাম দিয়া আছে ঠিক আছে আৰু ইয়াত কি বিক্ৰী হোৱা গাড়ীৰ সংখ্যা মানে বিক্ৰী হোৱা মটৰ গাড়ীৰ সংখ্যা মানে কোনটো মাহত কিমানখন মটৰ গাড়ী বিক্ৰী হৈছে সেইটো সংখ্যা এই 5 10 15 20 25 30 35 এইখিনি দিয়া আছে আৰু যে ইমান মাহত ইমানখন গাড়ী বিক্ৰী হৈছে ঠিক আছে তো তুমি এতিয়া চোৱা ইয়াত তুমি জানুৱাৰী মাহৰ সমানে সমানে এটা বিন্দু দেখিবা চোৱা এই জানুৱাৰী মাহৰ সমানে সমানে ইয়াত এটা বিন্দু আছে দেখিছানে জানুৱাৰী মাহৰ সমানে সমানে এটা বিন্দু আছে ঠিক আছে তো সেই বিন্দুটো বাৰু ঠিক 15ৰ লগে লগে নাই ঠিক 15ৰ সমানত নাই যদি তোমালোকে চোৱা 15তকৈ অলপমান বেছি আছে একদম অলপমান গতিকে জানুৱাৰী মাহত বিক্ৰী হোৱা গাড়ী কিমান 16খন হ'ব 15তকৈ অলপমান বেছি মানে 16 ঠিক আছে 15তকৈ অলপমান বেছি মানে 16খন ঠিক আছে একেদৰে চোৱা ফেব্ৰুৱাৰী মাহৰ সমানে সমানে কোনটো বিন্দু আছে চোৱা এইটো ফেব্ৰুৱাৰী মাহৰ সমানে সমানে আছে এই বিন্দুটো আৰু এইটো ঠিক তোমাৰ 20ৰ লগত সমান হৈ আছে দেখিছানে 20ৰ লগত সমান হৈ আছে ঠিক আছে তো আমি ইয়াৰ পৰা এইটো বুজিম যে ফেব্ৰুৱাৰীত কিমানখন গাড়ী বিক্ৰী হৈছে ফেব্ৰুৱাৰীত গাড়ী বিক্ৰী হৈছে 20খন 20 ঠিক আছে ফেব্ৰুৱাৰীত গাড়ী বিক্ৰী হৈছে 20খন ঠিক আছে চোৱা বাকিখিনি একেলগে গমে পালা একেদৰে চাই যোৱা বাকিখিনি মাৰ্চত চালে তুমি দেখিবা এইটো 30ৰ সমান হৈ আছে মানে 30খন পিছত তোমাৰ এপ্ৰিলত চালে গম পাবা এইটো তোমাৰ 25তকৈ অকণমান বেছি 26খন হ'ব তাৰ পিছত তোমাৰ মে মাহত চালে গম পাবা এইটো তোমাৰ 30 আৰু 35ৰ মাজতকৈ অকণমান তলত আছে ঠিক আছে তো 30 31 32 32 মান হ'ব ঠিক আছে এইটো বৰ্তমান ছবিটো যেহেতু ইমান স্পষ্ট নহয়
গতিকে তোমালোক মই প্ৰপাৰটো ক'ব পৰা নাই যদি আমি অংক কৰোঁ বা পিছলৈ চাওঁ তেতিয়া তাত গম পাম যে কোনটো কেনেকুৱা কি আছে ঠিক আছে তো ইয়াত গম পাবা ৰ'বা তলত কিবা এটা আছে প্ৰথমে দ্বন্দ্বচিত্ৰ এটা চাই লওঁ আমি ঠিক আছে কেনেকুৱা প্ৰশ্ন আহিব পাৰে ঠিক আছে তো দ্বন্দ্বচিত্ৰ এটা প্ৰশ্ন দিয়া আছে এনেকুৱাকে তোমালোক তলত কি দিছে চোৱা তলত কি বুলি লিখিছে ইয়াত যে তলৰ দ্বন্দ্বলেখটোৱে ৰমেশে 6 মাহিলী পৰীক্ষাত বিভিন্ন বিষয়ত লাভ কৰা নম্বৰখিনি দিয়া আছে বুলি কৈছে ঠিক আছে ৰমেশ নামৰ এজন ল'ৰা আছে দেই তোমালোকৰ ভিডিঅ' চাই থকা মাজত যদি কোনোবা ৰমেশ নামৰ ল'ৰা আছে তেনেহ'লে তুমি নহয় দেই এইজন ঠিক আছে ইয়াত এনে ৰমেশ বুলি লিখিছে তো কি কৈছে ইয়াত তোমাক যে তলত যিডাল দ্বন্দ্বলেখ দিয়া আছে ৰমেশে 6 মাহিলী পৰীক্ষাত বিভিন্ন বিষয়ত লাভ কৰা নম্বৰবিলাক দেখুৱাইছে ঠিক আছে তো লেখটো চাই পেলাই আমাক চাব দিছে যে মানে কোনটো বিষয়ত কিমান নম্বৰ পাইছে ক'ত কম পাইছে ক'ত বেছি পাইছে সেইটো বস্তু ঠিক আছে তো ইয়াত চালে তুমি গম পাবা ইয়াত তোমাৰ সেই একেদৰে তলত কি দিছে তোমাৰ যিবিলাক বিষয়খিনি দিছে আৰু ইয়াত কিমান কোনটো বিষয়ত কিমান নম্বৰ পাইছে সেইখিনি দিয়া আছে ঠিক আছে তো ইয়াত তুমি সমাজ বিজ্ঞান বিষয়ৰ সমাজ অধ্যয়নৰ যদি দ্বন্দ্বপাত চোৱা 80ৰ সমান হৈ আছে মানে সমাজ অধ্যয়নত পাইছে 80 বিজ্ঞানৰ পাত তোমাৰ 60ৰ সমান হৈ আছে মানে 60 পাব ইংৰাজীৰ পাত তোমাৰ 70ৰ সমান হৈ আছে মানে 70 গণিতৰ পাত তোমাৰ 50ৰ সমান হৈ আছে মানে গণিতত 50 পাইছে গণিতত ইমান ভাল নাছিল ন 50 পাইছে এইকাৰণে ঠিক আছে আৰু হিন্দীৰ পাত তোমাৰ 40ৰ সমান হৈ আছে ঠিক আছে ৰমেশে 50 পাইছে ঠিকে আছে দেই কিন্তু তোমালোকে জেএনভিৰ এক্সামত এই 50ৰ দ্বন্দ্বপাত কিন্তু তোমালোকে এই 90ত নহয় 90তকৈ ওপৰত আটকাই থব লাগিব ঠিক আছে এইটো মনত ৰাখিবা কিন্তু দেই তো ৰমেশে বাৰু গণিতত 50 পাইছে ৰমেশে গণিতত 50 ঠিক আছে তো এইখিনি আমি লেখপাত চাই পেলাই গম পালো ঠিক আছে তো ইয়াত তোমালোক প্ৰশ্নটো কি সুধিছে চোৱা প্ৰশ্নটো কি সুধিছে 1 নম্বৰ প্ৰশ্ন সুধিছে সৰি ৰবা সিলেক্ট হৈ আছিল ইয়াত ৰবা আচ্ছা চোৱা ঠিক আছে চোৱা তো 1 নম্বৰ প্ৰশ্ন সুধিছে যে নিম্নলিখিত কোনটো বিষয়ত ৰমেশে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ঠিক আছে মানে কোনটো বিষয়ত ৰমেশে আটাইতকৈ বেছি নম্বৰ পাইছে ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান হিন্দী ক'ত বেছি পাইছে তো তুমি কি চাবা তুমি চিত্ৰটোত চোৱা যে কোন পাত দ্বন্দ্ব আটাইতকৈ ওখ হৈ আছে তো তোমালোকে চালে গম পাবা যে সমাজ অধ্যয়নৰ যি পাত দ্বন্দ্বপাত সেই পাত আটাইতকৈ ওখ হৈ আছে ঠিক আছে গতিকে আটাইতকৈ বেছি নম্বৰ পাইছে সমাজ অধ্যয়নত ঠিক আছে আৰু আটাইতকৈ সৰ্বনিম্ন মানে আটাইতকৈ কম নম্বৰ ক'ত পাইছে সুধিছে তো এতিয়া চোৱা আটাইতকৈ সৰু দ্বন্দ্ব কোন পাত হৈ আছে এই হিন্দীৰ পাত এই হিন্দীৰ দ্বন্দ্বপাত আটাইতকৈ সৰু হৈ আছে গতিকে কি হিন্দীত আটাইতকৈ কম নম্বৰ পাইছে বি নম্বৰ অপশ্যন হিন্দীত আটাইতকৈ কম নম্বৰ তো দ্বন্দ্বচিত্ৰৰ তোমালোকৰ প্ৰশ্নবিলাক এনেকুৱাকৈ থাকিব ঠিক আছে একদম সহজ থাকিব এনেই পাৰিবা দেই এনেই পাৰিবা ইমান টেনশ্যন ল'ব লগা একো নাই ঠিক আছে নেক্সট আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 6 নম্বৰ প্ৰশ্নত আমাক দিছে ছেকেণ্ড দেই এইখিনি দেখাত অসুবিধা হ'ব ৰ'বা মই ঠিক কৰি দিছোঁ তো 6 নম্বৰ প্ৰশ্নত তোমালোকক অনুপাতৰ কথা দিছে বাৰু চোৱা 6ত কি কৈছে 6 নম্বৰটো চোৱা 6ত কৈছে যে প্ৰদত্ত ৰেখাডালে 5 মাহত এখন দোকানত বিক্ৰী হোৱা পুতলাৰ সংখ্যা দেখাইছে বুলি ঠিক আছে প্ৰদত্ত ৰেখাডালে কি কৰিছে ৰেখালেখডালে 5 মাহত এখন দোকানত কিমান পুতলা বিক্ৰী হয় সেইটো দেখাইছে ঠিক আছে তো চোৱা ইয়াত জানুৱাৰী মাহত চোৱা এইটো বিন্দুটো 200ৰ সমান সমান হৈ আছে মানে জানুৱাৰী মাহত কিমান বিক্ৰী হৈছে 200 এনেই গম পাই ছবি চালে ফেব্ৰুৱাৰী মাহত তোমাৰ 100ৰ সমান হৈ আছে গতিকে কিমান হ'ব 100 চিম্পল একদম মাৰ্চ মাহত তোমাৰ আকৌ 200ৰ সমান হৈ আছে মাৰ্চত হ'ব তোমাৰ 200 এপ্ৰিলত হৈ আছে তোমাৰ 300ৰ সমান গতিকে এপ্ৰিলত হ'ব 300 আৰু ইফালে তোমাৰ মে মাহত কিমান হৈ আছে 150 ঠিক আছে গতিকে মে মাহত হ'ব 150 হৈ গ'ল চিম্পল ঠিক আছে তো ইয়াত আমাক কি সুধিছে যে এপ্ৰিল আৰু মে মাহৰ তুলনাত জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা পুতলাৰ অনুপাত কিমান সুধিছে আমাক ঠিক আছে এপ্ৰিল আৰু মে মাহত যিমান পুতলা বিক্ৰী হৈছে আৰু জানুৱাৰী আৰু মাৰ্চ মাহত যিমান পুতলা বিক্ৰী হৈছে দুইটাৰ অনুপাত সুধিছে তো প্ৰথমতে চোৱা যে এপ্ৰিল আৰু মেত কিমান হৈছে ইয়াত তুমি চালে গম পাবা যে এপ্ৰিলত হৈছে 300 এপ্ৰিলত হৈছে 300 আৰু মে মাহত মেত হৈছে তোমাৰ 150 ঠিক আছে এপ্ৰিল আৰু মে মিলি 300 যোগ 150 কিমান 450 ঠিক আছে তো এপ্ৰিল আৰু মেত হ'ল তোমাৰ 300 আৰু 150 মিলি 450 দেখি পাইছানে চোৱা 300 আৰু 150 যোগ কৰি পেলাই কিমান 450টা পুতলা বিক্ৰী হৈছে আৰু
জানুৱাৰী আৰু মাৰ্চত মাহত জানুৱাৰীত হৈছিল তোমাৰ 200 আৰু মাৰ্চত হৈছিল তোমাৰ 200 জানুৱাৰীত তোমাৰ 200 পুতলা বিক্ৰী হৈছে আৰু মাৰ্চত 200 ঠিক আছে 200 যোগ 200 কিমান 400 ঠিক আছে মানে জানুৱাৰী আৰু মাৰ্চ মাহত মুঠ কিমান পুতলা বিক্ৰী হ'ল 400 এতিয়া আমাক অনুপাতটো দিছে অনুপাতটো ওলোৱা ওপৰত তোমাৰ 450 তলত আছিল তোমাৰ 400 ঠিক আছে ওপৰৰ এই শূন্যটো আৰু শূন্যটো গিলি গিলি টু কৰি দিয়া ওপৰত তোমাৰ 45 থাকিল এইটো 40 থাকিল ঠিক আছে তো 5 তুমি 45ক কাটা 9 বাৰ 5 40ক কাটা 8 বাৰ তো ভগ্নাংশটো পালা তুমি 8 ভাগৰ 9 এটা ভগ্নাংশটো যেতিয়া আমি অনুপাতত লিখো তেতিয়া কি কৰো তেতিয়া আমি লবটো বাওফালে লিখো মাজত দিও অনুপাত চিন দি পেলাই লিখো এইটো সোঁফালে হৰটো ঠিক আছে তো 9 অনুপাত 8 পালো আমি দ্যাটস ইট ঠিক আছে 9 অনুপাত 8 এ নম্বৰ অপচন 9 অনুপাত 8 এইটোৱে আছিলে তো মই আকৌ এবাৰ কৈছো যেটো তোমালোকৰ নৱোদয় বাছনি পৰীক্ষা তাত গণিতৰ তোমালোকে যিমান প্ৰশ্ন পাবা তাত আটাইতকৈ সহজ প্ৰশ্ন পাবা তথ্য বিশ্লেষণ আৰু কোণৰ প্ৰকাৰৰ পৰা ঠিক আছে যি দুটা তোমালোকৰ যি দুটা পাঠ আছে তথ্য বিশ্লেষণ আৰু কোণৰ প্ৰকাৰ তাৰ পৰা আটাইতকৈ বেছি সহজ প্ৰশ্ন পাবা গতিকে সেই প্ৰশ্নতে মুঠত একদম ভুল নকৰা ঠিক আছে সেই প্ৰশ্ন একদম ভুল নকৰিবা শুদ্ধ হ'বই লাগিব একদম 100% শুদ্ধ হ'ব লাগিব ঠিক আছে বহুত সহজ পাঠ এবাৰ এনে ভালকে পঢ়া পাৰি যাবা ঠিক আছে তো মই ভিডিওটো ইয়াতেই শেষ কৰিছো তথ্য বিশ্লেষণ আৰু কোণৰ প্ৰকাৰ বহুত সহজ পাঠ ভালকে পঢ়া একদম 100% শুদ্ধ হ'ব লাগিব ভালকে পঢ়ি থাকা পৰীক্ষাৰ কাৰণে বেছি দিন নাই গতিকে একদম ভালকে পঢ়া আটাইৰে পৰীক্ষা ভাল হ'ব আটাই জেএনভি যাব লাগিব ঠিক আছে আজিলৈ ধন্যবাদ